নমস্কাৰ সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো সকলোৱে নমস্কাৰ গ্ৰহণ কৰিবা ছাত্ৰ-ছাত্ৰীসকল তথা অভিভাৱকসকল আজি এটা নতুন ভিডিঅ' লৈ আহিছো আপোনালোকক যে ক্লাছ 6 ৰ তোমাৰ 87 পেজ নম্বৰ পাৰ্ট 1 ৰ তোমালোকৰ পাৰ্ট 1 ৰ work it out অৰ্থাৎ কৰি চাও আহা 3.4 ৰ আটাইকেইটা কোৱেশ্চন এতিয়া টকা কৰি দিম এই ভিডিঅ'টোৰ মাধ্যমেৰে তেন্তে বলা চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টো লাইক কৰি দিয়া প্ৰথম এক নম্বৰ প্ৰশ্নটোলৈ আহিছো ইয়াত 78,489 আৰু 3,467 ৰ পৰা পেলিড্ৰমিক সংখ্যা উলিয়াবলৈ চেষ্টা কৰা এতিয়া তোমালোকে পেলিড্ৰমিক সংখ্যা মানে কি বুজি পাব লাগিব ইয়াত দিয়া আছে চোৱা পেলিড্ৰমিক সংখ্যা মানে কি ইয়াত ধুনীয়াকৈ দিয়া আছে 363 লক্ষ্য কৰিছে নে 5335 ঠিক আছে এটো কি দিছে 5335 মই লিখিছো 533 কি হল 5 ইয়াত চোৱা এই সংখ্যাটো ইফালে গলেও আকৌ এই সংখ্যাটো ইফালে গলেও কি হ'ব একে হ'ব 5335 ঠিক তেনেকৈ এটো লোৱা 3363 লোৱা ঠিক আছে এই সংখ্যাটো ইফালে গলেও আৰু এই সংখ্যাটো ইফালে আহিলেও কি হ'ব 363 হ'ব ঠিক আছে এই এনেকুৱা ধৰণৰ সংখ্যাবিলাকক কি বুলি কোৱা হয় এনেকুৱা ধৰণৰ সংখ্যাবিলাকক কোৱা হয় তোমালোকক যে দিয়া আছে পেলিড্ৰমিক সংখ্যা বুলি কোৱা হয় ঠিক আছে এতিয়া আমি তোমালোকৰ যেটো 78 দিছে এই 78 ৰ পেলিড্ৰমিক সংখ্যা উলিয়াম প্ৰিয় দৰ্শকসকল এতিয়া আমি কি কৰিম এক নম্বৰ টকা এক নম্বৰ যেটো তোমালোকৰ আছে এটো এক নম্বৰ টকা পেলিড্ৰমিক সংখ্যাটো আমি এতিয়া উলিয়াম চাবা কেনেকৈ Don't forget to subscribe 78 আমি পেলিড্ৰমিক সংখ্যা কেনেকৈ উলিয়াম চাবা যদি এনেকুৱা ধৰণৰ 78 তোমালোক দি আছে না কি কৰিবা তোমাৰ সলিউশন লিখি লবা উত্তৰ 78 এনেকৈ লিখি লবা ঠিক আছে এই সংখ্যাটো ইফালে আনিবা আৰু এই সংখ্যাটো ইফালে আনি তোমালোক যোগ কৰি দিবা কিমান হ'ব 87 আতে 15 5 আতে গল 1 আতে 15 কে কিমান হ'ব 16 ভালদৰে যোগ কৰিব লাগিব এতিয়া তুমি পেলিড্ৰমিক সংখ্যাটো পোৱা নাই গতিকে আকৌ তোমালোকে উল্টা কৰি যোগ কৰা 5 6 আৰু 1 এবাৰ যোগ কৰি চোৱা কিমান 5 1 কিমান হ'ব 6 6 6 12 2 আতে গল 1 5 1 6 কে 7 ঠিক আছে এতিয়া তোমালোকে পোৱা নাই গতিকে আকৌ তুমি 6 টো ইয়াত আনা 2 টো ইয়াত থাকিব 7 টো ইয়াত আনা আকৌ যোগ কৰা তোমালোকে কি পাবা 7 6 13 3 হাতে গল কি হ'ব 1 2 4 4 কে 5 তাৰপিছত এটো হ'ব 13 13 কিমান হ'ব 14 এতিয়া পাইছা নেকি নাই পোৱা গতিকে আকৌ তুমি উল্টাকে যোগ কৰা 3 টো ইয়াত আনা 5 টো ইয়াত আনা 4 টো ইয়াত আনা 1 টো ইয়াত আনা এনেকৈ আকৌ যোগ কৰি দিয়া তোমালোকে কিমান পাবা 3 কিমান হ'ব 4 5 4 9 ঠিক আছে তাৰপিছত 5 4 কিমান হ'ব 9 এটো দিনেকে 4 8 হৈছে এটো হ'ব ইয়াৰ উত্তৰ এতেকে লিখা 78 ৰ পেলিড্ৰমিক সংখ্যাটো হৈছে সংখ্যাটো কি হ'ব সংখ্যাটো হল কিমান 4994 সো এটো ইফালে আনিলে নটো ইফালে আনিলে কোনো ধৰণৰ মান ভ্যালুটো চেঞ্জ নহয় ঠিক তেনেকৈ আমি এবাৰ 489 টো কৰি চাম 489 ৰ পেলিড্ৰমিক উলাইছাম সলিউশন লিখি লোৱা নেকি সো এটো 489 টো ইয়াত পাতি দিয়া ঠিক আছে এটো উল্টা কৰা 984 এটো যোগ কৰি দিয়া 9 4 কিমান হ'ব 9 4 13 3 হাতে গল 1 আতে গল 7 হাতে গল 1 9 4 কিমান হ'ব 13 13 কে হ'ব 14 পেলিড্ৰমিক পইচা নেকি নাই পোৱা আকৌ কৰা 3 7 4 1 আকৌ যোগ কৰা তোমালোকে এলা সহজ অংক তোমালোকৰ 3 1 4 7 4 কিমান 11 1 হাতে গল কিমান হ'ব 1 হাতে 4 কিমান হ'ব 11 11 কে 12 2 হাতে গল 1 3 1 4 4 কিমান হ'ব 5 হ'ব ঠিক আছে আকৌ তোমালোকে উল্টা কানা 4 1 2 তাৰপিছত হ'ব 5 আকৌ যোগ কৰা তোমালোকে 5 4 কিমান হ'ব 9 2 2 1 3 তাৰপিছত 2 1 কিমান হ'ব 3 5 4 9 এই পাই গলা পেলিড্ৰমিক সংখ্যাটো তোমালোকে পাই গলা এটোকে 489 ৰ পেলিড্ৰমিক সংখ্যাটো হল কিমান 9339 ঠিক আছে এবাৰ আমি নেক্সট কৰিম আমি কি কৰিম এটো 3467 ৰ পেলিড্ৰমিক সংখ্যাটো উলিয়াম সো তোমালোকে ইয়াত লিখি লোৱা 346 মানে আছে 7 ৰ পেলিড্ৰমিক সংখ্যাটো উলিয়াম ঠিক আছে এটো তোমালোকে এক্সেম প্ৰসেস 7 টো ইয়াত আনা 6 টো ইয়াত আনা 4 টো ইয়াত আহিব 3 টো ইয়াত যোগ কৰি দিয়া কিমান হ'ব 10 হতে গল 1 6 6 10 2 কে কিমান হ'ব 11 তাৰপিছত হতে গল 1 তাৰপিছত 6 6 10 2 কে 11 আতে 10 ন সৰি আতে গৈছিলে 11 হ'ব এটো তাৰপিছত এতিয়া তোমালোকে এটো পেলিড্ৰমিক সংখ্যাটো পালা নেকি নাই পোৱা গতিকে এটো তুমি এবাৰ শূন্যটো ইয়াত আনা ঠিক তেনেকৈ 1 টো ইয়াত আনা 1 1 1 ন 1 আনা একে কিমান হ'ব 2 একে কিমান হ'ব 2 আৰু একে কিমান হ'ব এটো 1 হয় ন
একে 2 এইটো 1 গতিকে তোমালোকে পাই গলা পেলিন্ড্ৰমিক সংখ্যাটো কি পাই গলা ঠিক আছে এটাকে লিখা এটাকে 3 4 6 7 ৰ এখানে কি দিবা পেলিন্ড্ৰমিক সংখ্যাটো হল 12221 এতিয়া আমি কি কৰিম 2 নম্বৰ প্ৰশ্নটো অলপ বুজি লবতে বুজি নললে তোমালোকৰ অসুবিধা হ'ব প্ৰহেলিকাটো সমাধান কৰা এটো প্ৰহেলিকা এটা দিছে এটো সমাধান কৰিব দিছে ইয়াত লিখিব লাগিব সমাধান কৰি ঠিক আছে মই এটা 5 অংকৰ পেলিন্ড্ৰম এতিয়া যে কৰিলো পেলিন্ড্ৰম কেইটা অংক এটা 4টা অংক দিছিল আমি যে পালো এতিয়া এটা কেইটা অংক পালো এনেকুৱা ধৰণৰ পেলিন্ড্ৰম 5টা অংকৰ পেলিন্ড্ৰম তাৰ পিছত দিছে মোৰ একক অংকটো দহক অংকতকৈ 1 কম একক আৰু দহক স্থানৰ অংকৰ পূৰণ ফলটো শতকৰ ঘৰৰ অংক আটাইকেইটা অংকৰ যোগফল 16 মোক বিচাৰি উলোৱা এতিয়া চোৱা তোমালোক এইকেইটা হিন্টস দি দিছে এই হিন্টস কেইটাৰ পৰা আমি উলাই লম চোৱা উত্তৰটো আৰম্ভ কৰিছো সো 2 নম্বৰ যেটো অংক দিছে এতিয়া এই তোমালোক 5টা বক্স দিছে এখিনি পঢ়ি আমি কৰিব লাগিব ন আমি এইটো প্ৰশ্নটো পঢ়িলো সো ইয়াত তোমালোক এই মই এই 5টা বক্সটো ইয়াত বনাই দিছো এটা দুটা তিনটা চাৰিটা পাঁচটা বনাই লৈছো ঠিক আছে এতিয়া সো এই পাঁচটা মই ইয়াতে বনাই লৈছো ইয়াক মই নাম দিছো কি একক ঠিক আছে ইয়াক কি নাম দিব লাগিব দহক ইয়াক শতক ঠিক আছে এটো হ'ব কি দহক সৰি এটো হাজাৰ হ'ব হাজাৰ এটো হ'ব অযুত ঠিক আছে এতিয়া তোমালোকে চোৱা তোমাৰ প্ৰথমটো কি দিছে মই এটা 5 অংক বিশিষ্ট পেলিন্ড্ৰম এই 5টা অংক আমি লৈছো একটা দুটা তিনটা চাৰিটা পাঁচটা এটো এক নম্বৰটো হৈ গল মোৰ একক অংকটো দহক অংকতকৈ 1 কম এতিয়া একক অংকটো কি কৈছে দহকতকৈ 1 কম বুলি কৈছে গতিকে আমি দুটা তিনটা এনেকৈ বনাই লব লাগিব কাৰণ আমি ধৰি চাব লাগিব ঠিক আছে তেতিয়া হল আমি কি ললো একক অংকটো 1 ললো 1 ললে কি হ'ব এটো 2 লব লাগিব কাৰণ কিয় তাৰ মানে কি দহতকৈ 1 অংক কম বুলিছে 1 কম লৈছো ঠিক তেনেকৈ আমি এটা 2 এবাৰ লৈছাম 2 ললো এটা কি লৈছো লব লাগিব 3 লব লাগিব কাৰণ 3 কে 1 কম 2 আমি দুটা প্ৰেডিকচন লৈছো হ্যাঁ এটা অনুমান কৰি 1 ৰ পৰা কৈছো 2 পৰা কৈছো নহলে ইয়াত নহলে আমি 3 ৰে কৰিছাম ঠিক আছে সো আমি 3 এতিয়া নকৰো এই দুটা কৰিলো আগতে তাৰ পিছত কি দিছে একক আৰু দহকৰ স্থানৰ অংকৰ পূৰণফল শতকৰ ঘৰৰ অংক এই শতকৰ ঘৰত কি বহিব লৈছে এই দুটা পূৰণ কৰিলে যেটো পাবা হেতুৱে ইয়াত বহিব 2 3 গুণ পাব 6 ঠিক আছে গতিকে 2 গুণ কিমান হ'ব 2 হয়তো এটো आंसर হ'ব নহলে এটো হ'ব ঠিক আছে এতিয়া তোমালোকে চোৱা কি দিব তোমালোকক যে আটাইকেইটা অংকৰ যোগফল 16 এই গোটেইকেইটা যোগফল 16 হ'ব লাগিব মোক বিচাৰি উলিওৱা দিছে এতিয়া যোগফল আমি কৰিব লাগিব এটা পেলিন্ড্ৰম বুলি ক'লে কি বুজিব আমি উল্টাই দিলো হেনেকে থাকে গতিকে একটো ইয়াত বহিব ঠিক আছে তাৰপিছত দুইটো ক'ত বহিব ইয়াত বহিব এটো পেলিন্ড্ৰমিক ঠিক তেনেকৈ এটো কি হ'ব দুইটো ইয়াত বহিব ন তাৰ তিনিটো ক'ত বহিব ইয়াত বহিব ছয়টো ছয় জায়গাত থাকিব পেলিন্ড্ৰমিক এনেকুৱা সংখ্যা গতিকে তোমালোকে এই দুটাৰ ভিতৰত এটা আনসাৰটো হ'ব তুমি যোগ কৰিছাম 2 1 কিমান 3 3 2 5 5 2 কিমান 7 7 1 8 পাইছো গতিকে এটো নহব এটো কৰি যাও যদি এটো আমি 3 ৰে কৰিছাম 2 3 5 5 5 5 4 কিমান 11 11 11 লগত 3 যোগ কৰে কিমান হ'ব 14 14 লগত যোগ কৰে 16 গতিকে আমি পাই গলো 16 গতিকে এটাকে সংখ্যাটো কি হ'ব এটাকে সংখ্যাটো হ'ব কিমান সংখ্যাটো কি হ'ব এইটো হ'ব ইয়াত তোমালোকে লিখিব লাগিব কিমান ইয়াত লিখি দিয়া 2 3 6 3 আৰু কি হ'ব 2 এটো হ'ব তোমালোকৰ आंसर এতিয়া আমি নেক্সট প্ৰশ্নটো কৰিম কি দিছে 5 অংক বিশিষ্ট আটাইতকৈ সৰু পেলিন্ড্ৰম সংখ্যা আৰু আটাইতকৈ ডাঙৰ পেলিন্ড্ৰম সংখ্যা দুটা যোগফল উলিওৱা এতিয়া তোমালোকে 5 অংক বিশিষ্ট ল'ব লাগিব ঠিক আছে 5 অংক মানে এতিয়া যে আমি ললো তেনেকুৱাকৈ ল'ব লাগিব 5 অংক বিশিষ্ট এটো आंसर কৰি দিম একদম সহজ হ'ব এটো এবিলাক তোমাৰ টেনচন ল'বই নালাগে এতিয়া চোৱা প্ৰশ্নটো চোৱা 5 অংক বিশিষ্ট ল'ব দিছে না যদি তোমালোকে প্ৰশ্নটো চোৱা এটো 5 নম্বৰ প্ৰশ্নটো সবই এনেকৈ লৈছো এটো হল আপোনাৰ আটাইতকৈ সৰুটো লম আৰু এটো কি লম আমি পেলিন্ড্ৰম ডাঙৰটো লম এতিয়া যদি আমি পেলিন্ড্ৰম সংখ্যাটো চাবলৈ যাও আটাইতকৈ সৰু কি হ'ব কোৱাচোন তো আমি যদি চাও আটাইতকৈ সৰু এটো 1 0 0 0 1 এটোই হ'ব চাগে মোৰ অনুমান মতে এটোই হ'ব কাৰণ এইটো 5টা অংক আছে এটো কৰিতে শূন্য দিলে নহব ন শূন্য দুই পেলাইলে একে নহব এটোই পেলাই নিয়া এটোই পেলাই নিলে একে পেলাই থাকিব এটা হলে দিয়া একে পেলাই থাকিব গতিকে এটোই মেবি হ'ব এতিয়া আটাইতকৈ ডাঙৰ যদি আমি চাও এটো হ'ব 5 অংক বিশিষ্ট 9999 এটো হ'ব
কাৰণ এটা 8 দিলেও নহব এই বিলা খলাই দিলে এটু একদম আটাতকৈ 5 অংক বিশিষ্ট ডাঙৰ পেলিন্ড্ৰম হ'ব কিয় সো নটো ইফালে না এই নটো ইফালে না এই নটো ইফালে না এই নটো ইফালে না একেই থাকিব সো এইটো হ'ব ডাঙৰ পেলিন্ড্ৰম ঠিক আছে পেলিন্ড্ৰম এইটো হ'ব আৰু এইটো সৰু পেলিন্ড্ৰম হ'ব এতিয়া তোমালোকক কি কৈছে প্ৰশ্নত চোৱা যোগফল কিমান এই ডাঙৰ পেলিন্ড্ৰম সংখ্যা দুটা যোগফল কিমান সংখ্যা দুটা পাৰ্থক্য কিমান যোগফল আৰু পাৰ্থক্য তোমালোক মনত ৰাখিবা পাৰ্থক্য মানে হৈছে সদায় পাৰ্থক্য মানে কি কৰি দিবা বিয়োগ কৰি দিবা ঠিক আছে ফাৰ্স্ট আমি যোগফলটো উলিয়াম সো 9 কে কিমান হ'ব 10 শূন্য হাতে কি যাব হাতে যাব নেকি 1 যাব তাৰ পিছত 9 কে কি হ'ব 10 শূন্য হাতে গ'ল কি 1 যাব আকৌ 9 কে আকৌ 10 শূন্য হাতে গ'ল 1 9 আছে 9 শূন্য 9 কে 10 শূন্য হাতে গ'ল 1 যে 9 কে 10 কে কিমান হ'ব 11 এইটো হ'ব ইয়াৰ যোগফল এটা তোমাক কি পাৰ্থক্যটো লিখিব লাগিব এইটো হ'ব আমাৰ যোগফল ঠিক আছে যোগফল হ'ব এই সংখ্যাটো এটা তোমালোকক নেক্সট কি পাৰ্থক্য দিছে সো পাৰ্থক্যটো আমি উলিয়াম পাৰ্থক্য যদি আমি উলিয়াব লাগে এটা লিখি লৈছো পাৰ্থক্যটো সংখ্যাটো এইটো ঠিকে থাকিব আমি যেটো সংখ্যাটো কৰি চাইছো এটো পাৰ্থক্য বিয়োগ কৰিব লাগিব এটা বিয়োগ কৰিব লাগিলে এই মানটো কি হ'ব তলত আনিব লাগিব সো মই তলত আনি দিছো এই মানটো কি লম তলত আনি লম 1 বিয়োগ কৰি দিয়া 9 পৰা 1 গলে কিমান থাকিব 8 থাকিব 9 পৰা 0 গলে কিমান থাকিব 0 সৰি 9 থাকিব 9 পৰা 9 থাকিব এটো 9 থাকিব আৰু এটো 8 হ'ব এটো পেলিন্ড্ৰমে ওলাইছে ঠিক আছে গতিকে পাৰ্থক্য হ'ব কিমান 89998 আৰু যোগফল কিমান হ'ব 110000